ভূঞা ডাঙৰীয়া, উপ-সভাপতি তথা এসময়ৰ আমাৰ অসম চৰকাৰ বিষয়া অৱসৰপ্ৰাপ্ত এডিশ্যনেল চিফ ছেক্ৰেটাৰী চন্দ্ৰকান্ত দাস ডাঙৰীয়া, আমাৰ দলৰ সম্পাদক পংকজ লোচন গোস্বামী ডাঙৰীয়া, দীপাংকৰ সোণোৱাল, গীতাৰ্থ শইকীয়াকে প্ৰমুখ কৰি আমাৰ দলৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই আপোনালোক সকলোলৈকে আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলো সাংবাদিক বন্ধুকে আমি উষ্ম আদৰণি জনাইছোঁ। ইতিমধ্যে আপোনালোকে জ্ঞাত যে অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ তেওঁলোকৰ উপৰি পুৰুষে দি থৈ যোৱা মাটি ভেটিৰ ওপৰত ধাৰাবাহিক আৰু ভয়াৱহ আক্ৰমণ ইতিমধ্যে আৰম্ভ হৈছে। আমি এটা সময়ত আমি দেখিছিলোঁ যে এই মাটিসমূহ দখল কৰিবৰ কাৰণে চৰকাৰে নিজ ইচ্ছামতে তেওঁলোকে আইন সংশোধন কৰি লৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটি যিবোৰ কৃষিভূমি অনা কৃষিৰ কামত বেলেগক বিক্ৰী কৰিব নোৱাৰে, সেইবোৰক এটা সময়ত বিক্ৰী কৰিবৰ কাৰণেও চৰকাৰে আইন সংশোধন কৰিবলৈও তেওঁলোকে পিছ হুহুকি অহা নাই। গতিকে আমি এই গোটেই পৰিঘটনাবোৰ দেখি এটা কথা বুজি পাইছোঁ যে চৰকাৰে সম্পদ লুণ্ঠন কৰিবৰ কাৰণে আৰু নিজৰ ব্যৱসায়িক ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ বা মুনাফা লাভ কৰিবৰ কাৰণে যিকোনো স্তৰলৈকে যাব পাৰে, যিকোনো পৰ্যায়লৈকে যাব পাৰে, তাৰ কাৰণে প্ৰয়োজন সাপেক্ষে জৈৱ বৈচিত্ৰতা ধ্বংস কৰি জলাশয় তেওঁলোকে অধিগ্ৰহণ কৰিব পাৰে। যিমানবোৰ বনাঞ্চল আছে PGR, VGR এইবোৰকো ইচ্ছামতে ডি ৰিজাৰ্ভ ঘোষণা কৰি সংৰক্ষণমুক্ত ঘোষণা কৰি তাতো তেওঁলোকে অধিগ্ৰহণ কৰিব পাৰে, নতুবা জনজাতীয় যিবোৰ আৱেষ্টনী আছে ট্ৰাইবেল বেল্ট আৰু ব্লক বুলি যাক কওঁ, য'ত জনজাতীয় মানুহৰ শ শ হাজাৰ হাজাৰ ইতিহাস য'ত জড়িত হৈ আছে, য'ত সেইসমূহ জনজাতীয় মানুহৰ তেওঁলোকৰ জীৱন, সমাজ, জীৱিকা, কৃষ্টি সংস্কৃতি জড়িত হৈ আছে, সেই জনজাতীয় মানুহসকলকো তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণেও চৰকাৰ পিছ হুহুকি নাহে। তাৰমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ নেতৃত্বৰ যিখন চৰকাৰ, সেইখন চৰকাৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে, ধন সম্পত্তি গঢ়িবৰ কাৰণে, নিজৰ পত্নী আৰু পুত্ৰৰ নামত সম্পত্তিৰ পাহাৰ গঢ়িবৰ কাৰণে যিকোনো স্তৰলৈকে তেওঁলোক যাব পাৰে, এই কথা প্ৰমাণিত হৈছে। আমি অসম জাতীয় পৰিষদে বিশ্বাস কৰোঁ যে মাটি থাকিলেহে জাতি থাকিব। মাটি হেৰুৱালে যিকোনো জাতিয়ে এটা অঘৰী জাতিলৈ পৰিৱৰ্তন হ'ব বা পৰিণত হ'ব, আৰু আমি তাৰ এটা পূৰ্বাভাস আমি পাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া ইতিমধ্যে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত যদি চাই, ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিভিন্ন গুৰুত্বপূৰ্ণ অঞ্চলসমূহ, আনকি কৃষিভূমিসমূহ পুঁজিপতি বণিক গোষ্ঠীয়ে, বনিয়া গোষ্ঠীয়ে ইতিমধ্যে তেওঁলোকে কুক্ষিগত কৰিছে বা দখল কৰিছে। তাৰ পাছত বাকী থাকিল সংৰক্ষিত অঞ্চলসমূহ, ষষ্ঠ অনুসূচীৰ অঞ্চল, জনজাতীয় আৱেষ্টনীৰ অঞ্চলসমূহ, বাগানসমূহ, যিসমূহ শ শ বছৰ ধৰি অসমৰ চাহ শিল্পক, অসমৰ মানুহৰ, অসমীয়া মানুহৰ স্বাভিমানক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদন কৰা ৰাজ্য আজিৰ দিনতো আমি 52% চাহ উৎপাদন কৰোঁ। সমগ্ৰ পৃথিৱীত চাহৰ নতুন নতুন পৰীক্ষা, বিভিন্ন ধৰণৰ স্পেচিয়েলিটি টি বনাবলৈ কাম কাজ কৰি থকাৰ সময়ত অসমৰ চাহ শিল্প আৰু চাহ উদ্যোগটোক ধ্বংস কৰি তেওঁলোকে এনেকৈ মাটি বাৰী অধিগ্ৰহণ কৰা দেখিবলৈ পাইছোঁ। এতিয়া আমি বৰদোৱাৰ যিখন চাহ বাগিচা, সেই অঞ্চলৰ প্ৰায় 1500 একৰ মাটি তেওঁলোকে দখল কৰিবৰ কাৰণে, অধিগ্ৰহণ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তেওঁলোকৰ লক্ষ্য তাত এখন তেওঁলোকে ছেটেলাইট, তেওঁলোকে চিটি বা টাউনশ্বিপ তেওঁলোকে গঢ়ি তুলিব। আৰু এই কথাটোৰ প্ৰতিবাদ হোৱাৰ লগে লগে তেওঁলোকে ক'লে যে নহয়, তাত নহয় বোলে, বৰদোৱাৰ চাহ বাগিচাৰ য'ত জনজাতীয় মানুহ আছে, ৰাভা আছে, তাত কাৰ্বি আছে, তাত গাৰো আছে, তাত চাহ জনগোষ্ঠীয় আদিবাসী মানুহ আছে, বড়ো আছে, সেই মানুহৰ প্ৰতিবাদৰ সন্মুখীন হৈ তেওঁলোকে পলাশবাৰীত এই টাউনশ্বিপ হ'ব বুলি ক'লে। তাৰ পাছত এই ছেটেলাইট টাউনশ্বিপৰ কথা কোনোবা এগৰাকী আহি আকৌ ট্ৰাইবেল টাউনশ্বিপ হ'ব বুলি ক'লে। মানে মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে প্ৰতি মুহূৰ্তত বেলেগ বেলেগ কথা বতৰা কৈ গোটেই বিষয়টো এটা বেলেগ ফালে লৈ যাব খুজিছে।